উঠেই নজন্মায়, কাৰণ তেওঁলোকে দিছে 27% মানুহক, 27,000, কিন্তু পোৱা নাই 73,000। এই 73,000 মহিলা, কাৰণ মহিলা আমাৰ ইয়াতে সমষ্টিত 2,14,000, 1 লাখ হৈছে মহিলা, 1 লাখৰ বেছি। চাকৰি কৰা বা পেঞ্চনাৰ কিছু বাদ দি পেলাই তথাপিতো প্ৰায় 70,000 মহিলাই পোৱা নাই। এই যে পোৱা নাই, নোপোৱাখিনিক দিব লাগিবতো। আমি অৰুণোদয় দিয়াৰ বিৰোধিতা কৰা নাই, কিন্তু নোপোৱাখিনিক দিব লাগিব। আমি কৈছোঁ আমি চৰকাৰ গঠন কৰিলে সকলো মহিলাকে দিম, যিবিলাক চাকৰিয়াল আৰু পেঞ্চনাৰ বাদ দি পেলাই সকলো মহিলাক আমি অৰুণোদয় দিম। 1250 টকা চাফিচিয়েণ্ট হয়। এতিয়া গেছ চিলিণ্ডাৰৰ দাম বাঢ়িছে, এই সময়ছোৱাত 1250 টকাত কি হয়, অন্ততঃ 30,000 টকা আমি দিম। এই কথা আমি স্পষ্টভাৱে ঘোষণা কৰিছোঁ। এইবিলাক ফটুৱা কথা। সিটো হাৰাটো নিশ্চিত, আৰু CPM-এ ৰঞ্জিতৰ দুৰ্নীতিৰে কৰা সম্পত্তি নলয়। আপোনালোকে জনাই দিব যে দুৰ্নীতিৰে অৰ্জা সম্পত্তি CPM-এ গ্ৰহণ নকৰে। ক'ৰবাত কাৰোবাৰ আৱেগ থাকিলে প্ৰশ্ন কৰিব পাৰে, যেনেকৈ ওলাইছে তেনেকুৱাই নহয়। ভিডিঅ'টো ভাইৰেল খালি ৰঞ্জিতৰ জীয়েককো হৈছে। এইবিলাক কথা ইলেকশ্যনত চলি থাকে, এইবিলাক গুৰুত্বপূৰ্ণ নহয়। ভোটত জয়লাভে কৰে, 30,000 ভোটত হাৰে, 4 মে' তাৰিখেহে গম পোৱা যাব। ঘূৰি আছোঁ, ক'ত যাব নাজানো। কালি প্ৰধানমন্ত্ৰীৰ মিটিঙত কেলেই মুখ্যমন্ত্ৰী নাই, কেলেই সৰ্বানন্দ থাকে? মুখ্যমন্ত্ৰীক আঁতৰাই উজনিৰ প্ৰচাৰৰ দায়িত্ব কেলেই সৰ্বানন্দক দিছে? কাৰণ এইজনা মন্ত্ৰী মুখ্যমন্ত্ৰীৰ নেতৃত্বত বিজেপি জিকাৰ কোনো বাস্তৱতা নাই কাৰণে এতিয়া সৰ্বাক আমদানি কৰিছে। পোষ্টাৰত সৰ্বানন্দৰ ফটো নাছিল, এতিয়া ফটো লগাব লগা হৈছে সৰ্বানন্দৰ। আপুনি জয়ী হ'লে আমাৰ নীতিগত কিছুমান অৱস্থান আছে, সাম্প্ৰদায়িকতাৰ বিৰোধিতা কৰিম। চৰ্চা হৈছেতো, মই আনন্দিত, কাৰণ মই 5টা বছৰ বিধায়ক হিচাপে আছোঁ। বিধানসভাত মই কি ভূমিকা লৈছোঁ মানুহে জানে যেতিয়া, আৰু যদি মানুহে ভাবে যে মনোৰঞ্জন তালুকদাৰ বিধানসভালৈকে যোৱা দৰকাৰ, তেতিয়াহ'লে চৰ্চা কৰিছে। মইতো ভালেই পাম, মই ভালেই পাইছোঁ। তেওঁলোকক ধন্যবাদ যাচিছোঁ যিসকলে মোৰ নাম চৰ্চা কৰিছে। মই সেইটো নকওঁ, মই ৰঞ্জিত দাস নহয়, কিমানত জিকিম কিমানক হাৰিম। মই কৈছোঁ ৱাটাৰলু হ'ব, ৰঞ্জিত দাস হাৰিব।